নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথিৰ ৩ নং অধ্যায় আকৃতিৰ প্ৰথমটি অংক এতিয়া চাওচোন আহা এই অংকটিতনো কিনো আছে এইয়া চোৱা এই ছবিখন এই ছবিত আমি কিছুমান বস্তু দেখা পাইছো আৰু এই বস্তুকেইটা চাই আমি লগে ভাগে গাবলৈ চেষ্টা কৰোচোন আহা ইয়াতে কৈছে কমলা আমলখি আৰু ৰবাব টেঙা বলটোৰ দৰে গোল আকৃতিৰ হয়নে নহয় কোৱা তেনেকুৱা আৰু কি দেখিছা অলপ ভাবি কোৱা এতিয়া ইয়াত আমি কি দেখা পাইছো কমলা আমলখি আৰু ৰবাব টেঙা দেখা পাইছো এই কেইটা বস্তু কাৰ দৰে বাৰু দেখি এই বলটোৰ দৰে দেখি নহয়নে তাৰ মানে বলটো কি গোল বলটো কি গোল এতিয়া গোল আকৃতিৰ নিচিনা দেখা এতিয়া আকৃতি মানেনো কি এতিয়া আকৃতি মানে কি জানানে আকৃতি হৈছে কোনো এটা বস্তু যিটো ৰূপত দেখো সেয়াই হৈছে আকৃতি এতিয়া এই কমলাটো আমি কেনেকুৱা দেখিছো গোল দেখিছো নহয়নে গতিকে এইটো গোল আকৃতিৰ আৰু এয়া চোৱাচোন আমলখিটো কেনে দেখিনো গোল দেখি সেয়াই আমলখিটো গোল আকৃতিৰ এতিয়া তোমালোকৰ সন্মুখত বহুত বস্তু দেখিছা প্ৰত্যেকটো বস্তুৰে নিজৰ এটা আকৃতি থাকে এতিয়া মোৰ সন্মুখত এটা কলম আছে এই কলমটো চোৱাচোন এইটো কেনে আকৃতিৰ এইটো এটা দীঘলীয়া এতিয়া দীঘলীয়াৰ আকৃতিৰ বিষয়ে অলপ পিছত পঢ়িম এতিয়া চাওচোন আমাৰ গোলাকৃতিৰ আৰু কি বস্তুৰ কথা মনলৈ আহে বাৰু এই বস্তু কেইটাৰ বাদেও আৰু বহুতো বস্তু গোলাকৃতিৰ পোৱা যায় এতিয়া মোৰ এটাই কথা মনলৈ আহিছে আৰু কি জানানে সেয়া হৈছে এটা মাৰ্বল গুটি তোমালোকে মাৰ্বলৰ লগত খেলিছা নিশ্চয় গতিকে মাৰ্বলটো কেনেকুৱা বাৰু সৰু কিন্তু গোলাকৃতিৰ হয় এতিয়া ইয়াৰ পিছত এই ছবিখন চাওচোন আহা ইয়াত কৈছে তলৰ গোল আকৃতিৰ বস্তুবোৰত ঘেৰ দিও আহা এতিয়া এই বস্তুবোৰৰ মাজত গোল বস্তু দেখিছানে দেখিছো নহয়নে এইয়া চোৱা এইটো এটা গোলক আৰু এই গোলকটো কি গোল আকৃতিৰ সেয়ে ইয়াত আমি ঘেৰ দিলো এতিয়া এই চোৱাচোন এইটো কি বাৰু বিলাহীটো গোলাকৃতিৰ নিচিনা দেখিবলৈ হয়নে বাৰু হয় গতিকে আমি ইয়াতো ঘেৰ দিছো লগতে এইটো চোৱাচোন এইটো কি বাৰু এইটো এটা তৰমুজ আৰু তৰমুজটো কেনে বাৰু গোল নহয়নে এতিয়া সেয়ে তৰমুজটো আমি ঘেৰা দিব পাৰো এতিয়া আৰু এখন ছবি চাওঁ আহা এই ছবিখন চোৱাচোন এই ছবিত আমি আকৌ বিভিন্ন ধৰণৰ বস্তু দেখা পাইছো ইয়াতে কৈছে তলৰ ছবিত থকা দীঘলীয়া বস্তুবোৰত চিন দিও আহা এতিয়া ইয়াত চোৱাচোন দীঘলীয়া বস্তু দেখা পাইছোনে মই যে তোমালোকক কলমটো দেখাইছিলো দীঘলীয়া বস্তু হেনেধৰণৰ বস্তু দেখা পাইছোনে হয় বটলটো দেখা পাইছো গতিকে ইয়াত আমি চিন দিছো এতিয়া এইটো চোৱাচোন ক্ৰিকেট খেলৰ যে খুঁটিকেইটা এইকেইটা বাৰু চিন দিব পাৰিনে পাৰি কাৰণ এই খুঁটিকেইটাও দীঘলীয়া আৰু এইটো কি দেখিছা বাৰু এইটো এটা বেটাৰী আৰু এই বেটাৰীটো কি হৈছে তলত এনেকৈ পৰি আছে পৰিলেও কিন্তু এইটো দীঘলীয়াই গতিকে ইয়াতো আমি চিন দিব পাৰো গতিকে আমাৰ দীঘলীয়া বস্তু কেইটা দেখিছানে কেনে হয় দীঘলীয়া বস্তুবোৰৰ ভিতৰখন অকণমান ফোপোলা হয় আৰু দীঘল হয় গতিকে ইয়াত কৈছে চিন দিয়া বস্তুবোৰ চুঙা আকৃতিৰ এইয়া যে আমি চিন দিলো এই আকৃতি কেইটা দীঘল কিন্তু ইহঁতক আমি চুঙা আকৃতি বুলি ক'ব পাৰো কাৰণ ইহঁতৰ আকৃতি কেনেকুৱা চুঙা এতিয়া আৰু এখন ছবি চোৱা এই ছবিখনত তেওঁলোকে কি কৰিছে বাৰু কিবা দেখা পাইছানে তেওঁলোকে আইচক্ৰীম খাবলৈ গৈছে ইয়া আইচক্ৰীম লৈ আছে দেখিছানে আৰু লগতে কৈছে
দেউতা আমি আইচক্ৰীম খাম এয়া তেওঁলোকৰ দেউতা আৰু তেওঁলোকে দেউতাকক কৈছে দেউতা আমি আইচক্ৰীম খাম এতিয়া আইচক্ৰীম দেখিবলৈ কেনেকুৱা বাৰু আইচক্ৰীমৰ আকৃতিটো কেনেকুৱা দেখিছানে তলফালে জোঙা আৰু ওপৰফালে অকণমান সমান এয়া চোৱাচোন আইচক্ৰীম কেইটা দেখিবলৈ জোঙা এতিয়া ইয়াত চোৱা ইয়াত কৈছে আইচক্ৰীমটোৰ নিচিনা আকৃতিৰ বস্তুবোৰত ঘেৰ কৰোৱা আহা এতিয়া আইচক্ৰীমটোতো আমি দেখিছোৱেই গতিকে এই আইচক্ৰীমটোৰ দৰে কোনকেইটা বস্তুৰ আকৃতি হ'ব বাৰু চোৱাচোন এই গাজৰটো হ'বনে বাৰু হয় আইচক্ৰীমটোৰ দৰে চোৱাচোন তলফালে জোঙা আৰু ওপৰফালে সমান নহয়নে এতিয়া আমি কি কৰিব পাৰো ঘেৰ দিব পাৰো ইয়াৰ পিছত আৰু দেখিছোনে হয় এইটো চোৱাচোন এইটো হৈছে আইচক্ৰীমৰ দৰে আকৃতিৰ এটা বস্তু আইচক্ৰীমৰ দৰে দেখিবলৈ হয়নে কিন্তু এইটো ওলোটামূৰীয়াকৈ আছে তাৰ মানে এই জোঙাটো কোনফালে আছে ওপৰফালে আছে ইয়াতে কৈছে তোমালোকে ঘেৰ দিয়া বস্তুবোৰ শংকু আকৃতিৰ এই যে আইচক্ৰীমৰ দৰে আকৃতিবোৰক কি বুলি কয় শংকু আকৃতি বুলিও কয় গতিকে এই আইচক্ৰীমৰ দৰে আকৃতিবোৰক আমি কি বুলি কম শংকু আকৃতি বুলি কম এতিয়া আমি আজি কি শিকিলো বাৰু আজি আমি শিকিলো গোলাকৃতিৰ বস্তুৰ কথা লগতে দীঘলীয়া বস্তুৰ কথাও শিকিলো আৰু কি শিকিলো বাৰু শংকু আকৃতিৰ কথাও শিকিলো এতিয়া আমি কিছুমান প্ৰশ্নৰ উত্তৰ কৰোচোন আহা এতিয়া ইয়াত কি কৈছে চাওঁ আহা ইয়াতে আমি বস্তু কিছুমান দেখিছো ইয়াত বাৰু কি কৰিব লাগে ইয়াতে কৈছে গোলাকৃতিৰ বস্তুবোৰত ঘেৰ দিয়া এতিয়া আমি যে শিকিছিলো গোলাকৃতিৰ বস্তু ইয়াতে আছেনে বাৰু আছে নহয়নে আমি তাত কিন্তু ঘেৰ দিব লাগে এতিয়া ইয়াত চোৱাচোন এইটো কি বাৰু এইটো মাৰ্বল এতিয়া মই যে কৈছিলো মাৰ্বল কেনে বাৰু গোলাকৃতিৰ গতিকে ইয়াত আমি ঘেৰ দিওঁ এই বস্তুটো বাৰু গোলাকৃতিৰ হয় নেকি নহয়নে এইটো বেলেগ আকৃতিৰ ইয়াতে এইটো কি বাৰু কোৱাচোন কি যেন লাগিছে হয় এইটো বেলুন এটা আৰু বেলুনটো কেনে দেখিছো বাৰু গোলাকৃতিৰ দেখিছোনে হয় গতিকে ইয়াতো আমি ঘেৰ দিম ইয়াৰ পিছত চাওঁ আহা এই ছবিকেইটাৰ মাজত আমাক আকৌ কৈছে যে দীঘলীয়া আকৃতিৰ বস্তুবোৰত ঘেৰ দিয়া এতিয়া আমি যে শিকিছিলো দীঘলীয়া আকৃতি মনত পৰিছেনে এতিয়া ইয়াত কোৱাচোন দীঘলীয়া আকৃতি কেইটা হ'ব বাৰু এই বাঁহডাল হ'বনে হ'ব দীঘলীয়া আকৃতি মানে কি বুলি জানিছিলো চুঙা আকৃতি হয় ঠিকেই বুজিছা এইটো ছবিত আমি কি কৰিব পাৰো ঘেৰ দিব পাৰো এই টুকুৰা কি বাৰু ইটা যেন লাগিছেনে কিন্তু ইটা টুকুৰা কেনেকুৱা বাৰু দীঘলীয়া হয় নেকি নহয় গতিকে ইয়াত আমি ঘেৰ নিদিওঁ আৰু এইটো কেনে যেন লাগিছে এইটো এটা বাঁহী বজোৱা তোমালোকে দেখিছানে গতিকে এইটো কেনেকুৱা ধৰণৰ চুঙা আকৃতিৰ হয়নে বাৰু হয় তাৰ মানে বাঁহীটো আমাৰ দীঘলীয়া বা চুঙা আকৃতিৰ ইয়াৰ পিছত আৰু কেইটামান ছবি চাম আহাচোন এই ছবিকেইটাত কৈছে আইচক্ৰীমৰ দৰে আকৃতিৰ বস্তুবোৰত ঘেৰ দিয়া আইচক্ৰীমৰ দৰে আকৃতি মানে শংকু আকৃতি মনত পৰিছেনে এতিয়া ইয়াত শংকু আকৃতি কোনকেইটা হ'ব পাৰে বাৰু শংকু আকৃতি হ'ব পাৰে এইটো গতিকে ইয়াত আমি ঘেৰ দিছো লগতে এইটো ছবিত বাৰু আমি ঘেৰ দিব পাৰিম নেকি নোৱাৰো আৰু এই ছবিটো চাওঁচোন আহা ইয়াত বাৰু দিব পাৰি নেকি বাৰু হয় দিব পাৰি কাৰণ এই ওপৰফালটো চোৱাচোন অকণমান বহল হলেও কিন্তু ওপৰফালটো জোঙা আৰু এইটো শংকু আকৃতিয়ে গতিকে ইয়াতো আমি ঘেৰ দিব পাৰো গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো আজি মই তোমালোকক যিখিনি শিকালো তোমালোকে শিকিব পাৰিছা গতিকে আজিৰ এই অংশটো মই ইমানতে অন্ত পেলালো পৰৱৰ্তী অংশলৈ তোমালোকৰ আগত আকৌ উপস্থিত হওঁ আজিৰ কাৰণে আহিছো নমস্কাৰ